মই আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ দেশৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্ব, বৰক্ষেত্ৰী সমষ্টিৰ আমাৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তা আৰু বৰক্ষেত্ৰী সমষ্টিৰ শুভাকাংক্ষী ৰাইজ, যাৰ শুভাশীষ যাৰ উৎসাহত দলে মোৰ ওপৰত এই গুৰু দায়িত্ব অৰ্পণ কৰিলে মই সকলোকে মোৰ ভক্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু যি আস্থা বিশ্বাস ৰাখি বৰক্ষেত্ৰীবাসীৰ সেৱা কৰাৰ কাৰণে এই সুযোগখন দিলে, মই এই সুযোগখনৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰি মই অনাগত দিনত বৰক্ষেত্ৰী ৰাইজক সমৰ্পিত মনোভাৱেৰে সেৱা কৰি বৰক্ষেত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ হকে মই কাম কৰাৰ সংকল্প লৈ অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ম। এই কাৰ্যকলাৰ উৎসাহ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস, আৰু আমাৰ দেশৰ হকে দহৰ হকে কেন্দ্ৰ ৰাজ্য চৰকাৰে দলে মুখ্যমন্ত্ৰী মহোদয়ে যিধৰণে কাম কৰিছে, আমাৰ বিজেপিৰ নেতৃত্বত এই অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সৰ্বত্ৰ ৰাইজ বিজেপিৰ পক্ষত থিয় দিছে, তাৰে এইটো প্ৰতীকী, তাৰ এইটো প্ৰতিফলন আমাৰ ৰাইজৰ উৎসাহ, কাৰ্যকৰ্তাৰ উৎসাহ।